নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধুসকল আপোনালোকৰ এডিআৰইৰ গ্ৰেড 3 এক্সাম ইতিমধ্যে শেষ হ'ল আৰু অক্টোবৰৰ 27 তাৰিখে আপোনালোকৰ এডিআৰইৰ গ্ৰেড 4 ৰ এক্সাম আছে আৰু সেই গ্ৰেড 4 ৰ এক্সামৰ প্ৰিপাৰেচন আপোনালোকৰ নিশ্চয় ভালকৈ চলি আছে। একেদিন বেছি টাইম নাই আৰু আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰক আৰু আপোনালোকৰ এডিআৰইৰ গ্ৰেড 4 এক্সামৰ এটা ইম্পৰ্টেন্ট ইনষ্ট্ৰাকচন মুকলি কৰিছে State Level Recruitment Commission for Class 3 Poster যিখন বোৰ্ড আছে তেওঁলোকে আৰু আজি আমাৰ ইনষ্ট্ৰাকচনত কি নতুনকৈ মডিফাই হৈছে আমি এইখিনি চাম। যোৱাবাৰতকৈ এইবাৰ ভাইভাৰ মাৰ্কস ইনক্ৰিজ হৈছে গোটেইখিনি চাম আৰু লগতে এডমিট কেতিয়া মুকলি হ'ব গোটেইখিনি চাম। আহক বন্ধুসকল ভিডিঅটো আৰম্ভ কৰোঁ। বন্ধুসকল মই স্ক্ৰীনত শ্বেয়াৰ কৰিছো এইখন চাওক State Level Recruitment Commission for Class 4 Post। ইয়াত চাওক আপোনালোকৰ ক্যাটাগৰী দিয়া আছে দুটা পেপাৰ 1 আৰু পেপাৰ 2 হ'ব। আপোনালোকৰ পেপাৰ 1 হ'ব এইচএসএলসি অৰ্থাৎ ক্লাস 10 লেভেলৰ। ইয়াত এইচএসএলসি ৰ দুটা ক্যাটাগৰী আছে, এটা নরমাল যেটো এইচএসএলসি আৰু এটা আছে আইটিআই পাস যিখিনি সাৰ্টিফিকেট দৰকাৰ হৈছিল। আপোনালোকে এপ্লাই কৰোতে বহুতে কৰিছে আইটিআই পাস সাৰ্টিফিকেট যাৰ আছে আপোনালোকৰ। এইচএসএলসি লেভেলৰ যিখন এক্সাম এখন হ'ব ৰাতিপুৱা 9 বজাৰ পৰা 11:30 বজালৈ আৰু পেপাৰ 2 হৈছে ৰিড আপ টু ক্লাস 8। ক্লাস 8 লেভেলৰ যিখন পেপাৰ আছিল সেইখন আপোনালোকৰ 1:30 ৰ পৰা 4:30 লৈকে হ'ব। আৰু বন্ধুসকল আপোনালোকৰ ক্লাস পেপাৰ 1 ৰ যিখন হ'ব এই এক্সাম হেতু কিন্তু আপোনালোকৰ বন্ধুসকল ক্লাস 10 লেভেলৰে হ'ব। আপোনালোকে 8 9 10 ৰ বস্তুবোৰ চাব লাগিব আৰু ক্লাস 8 লেভেলৰ যিখিনি যিটো এক্সাম হ'ব এইখিনি আপোনালোকে 7 8 তেনেকে চালে হ'ব। আৰু ইয়াতে লিখা আছে চাওক বন্ধুসকল আপোনালোকৰ ইয়াতে কি থাকিব সিলেবাস ইংলিশ থাকিব, সোশিয়াল স্টাডিজ থাকিব, ম্যাথছ থাকিব, জেনাৰেল নলেজ থাকিব, মেন্টাল এবিলিটি থাকিব আৰু লজিক্যাল ৰিজনিং। সিলেবাসটো আগতে প্ৰকাশ পাইছে আপোনালোকে নিশ্চয় গমে পায় সকলোৱে। আৰু বন্ধুসকল আপোনালোকৰ এডমিট কাৰ্ড ইয়াতে লিখা আছে আপোনালোকে চাব the date and time for downloading of admit card from the website will be notified shortly। অৰ্থাৎ এতিয়ালৈকে এডমিট কাৰ্ডৰ ডেট তেওঁলোকে ঘোষণা কৰা নাই কিন্তু অহা খুব সোনকালে অহা কেইদিনমানৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ড মুকলি হ'ব। সেই কাৰণে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এডমিট কাৰ্ডৰ ডেট মুকলি হোৱাৰ লগে লগে বা যিকোনো ইনফৰমেশন অহাৰ লগে লগে মই আপডেট দি দিম চেনেলত। লগতে বন্ধুসকল ইবাৰো কিন্তু আপোনালোকৰ 135 মাৰ্কছৰে হ'ব। total আপোনালোকৰ ইয়াতে চাওক মই লাইনটো পঢ়ি দিছো। there will be a total of 135 multiple choice questions। 135 আপোনালোকৰ কোৱেশ্চন থাকিব, 135 টা কোৱেশ্চন থাকিব carrying 1 mark each। প্ৰত্যেকতে এটা 1 মাৰ্ক কে থাকিব to be attempted in 2 hours and 30 minutes। আৰু সময় থাকিব আপোনালোকৰ 2 ঘণ্টা 30 মিনিট। আৰু total marks for the written examination is 135 আৰু written examination আপোনালোকৰ total mark থাকিব 135। আৰু সব তাৰ তলতে লিখা আছে বন্ধুসকল there shall be negative marking of 0.25 for each incorrect answer। only one answer will be correct answer for the each question। selecting more than one option of a question will be treated as wrong answer and will attract negative marking of 0.25। অৰ্থাৎ আপোনালোকৰ চাৰিটা ৰং হলে 1 মাৰ্ক কে ডিডাক্ট হ'ব, এটাত আপোনালোকৰ 0.125 কে মাইনাস হ'ব। আৰু আপোনালোকে যদি ভুল নকৰিলেও সাপোজ এটাত এনসাৰ হয় সাপোজ 5 নম্বৰৰ কোৱেশ্চনটোৰ এনসাৰ হয় 5C আপোনালোকে C দিলে দি পেলে আকৌ লাগিলে যে C নহয় D হয় আকৌ C তো দিলে আকৌ D তো দিলে তো দুটা মাৰ্ক কৰিলে আপোনালোকে এটা কোৱেশ্চনতে দুটা এনসাৰ মাৰ্ক কৰিলে গতিকে তাৰ কাৰণে আপোনালোকৰ নেগেটিভ হ'ব 0.25। তাৰ পিছত আছে বন্ধুসকল সব shortlisted candidates based on the performance in the written examination will have to appear for interview or skill test of 15 marks। বন্ধুসকল আপোনালোকৰ যিসকলৰ ইবাৰ written examination clear হ'ব তেওঁলোকে skill test or interview কাৰণে appear হ'ব লাগিব। last time interview হৈছিল অৰ্থাৎ ভাইভা হৈছিল, এইবাৰো most probably ভাইভাই হ'ব কিন্তু এইবাৰ আপোনালোকৰ মাৰ্কসটো ইনক্ৰিজ কৰিছে। যোৱাবাৰ 5 মাৰ্কছৰ আছিল অৰ্থাৎ 135 ৰ ৰিটেন হৈছিল আৰু 5 মাৰ্কছৰ আপোনালোকৰ অৰেল হৈছিল বা ভাইভা হৈছিল। এইবাৰো আপোনালোকৰ ৰিটেন 135 মাৰ্কছৰে হ'ব কিন্তু যেটো ভাইভা হ'ব আপোনালোকৰ হেতু আপোনালোকৰ 15 মাৰ্কছৰ হ'ব অৰ্থাৎ 135 প্লাস 15 টোটাল 150
আৰু আপোনালোকৰ যিখন মেৰিট লিষ্ট সেইখন কিন্তু এইবাৰ 150 মাৰ্কছৰ ওপৰতহে হ'ব নেক্সট আহিছো বন্ধুসকল তাৰ তলৰ পইণ্টটো চাব the shortlisting of candidates for inviting them for oral interview or skill test will be in the ratio of 1:2 against the number of vacancies অর্থাৎ লাস্ট ইয়াৰৰ দৰে এইবাৰো কিন্তু 1:2 ৰেশিও আপোনালোকক ইন্টাৰভিউ বা অৰেল ভাইভাৰ কাৰণে মাতিব ধৰক আপোনালোকৰ এইবাৰ ক্লাস 4 ত অৰ্থাৎ গ্ৰেড 4 ৰ পোষ্টত 3000 ক্যান্ডিডেটস আছে তেনেহলে আপোনালোকৰ ৰিটেনে কিমান পাস কৰিব 6000 ক্যান্ডিডেটে ৰিটেন পাস কৰিব আৰু 6000 ক্যান্ডিডেটসে আপোনালোকৰ ভাইভা দিব লাগিব তাৰ পিছত আছে বন্ধুসকল চাওক candidates scoring identical marks in the written examination will be invited for appearing in the interview skill test irrespective of ratio mentioned in para 10 above অর্থাৎ আপোনালোকৰ বহুতে যদি সেম মার্কস পায় সাপোজ 135 ৰ ভিতৰত 110 আপোনালোকৰ বহুত কিজনে পালে 15 জন 20 জনে পালে তেনেহলে গুটেই কিজনকে আপোনালোকৰ স্কিল টেস্ট বা ভাইভালৈ মাতিব তেতিয়া 1:2 ৰেশিও টুতকে অকমান বেছিও হৈ যাব পাৰে গতিকে আপোনালোকৰ যোনে সেম মার্কস পায় আপোনালোকক সকলোকে মাতিব গতিকে বন্ধুসকল আপোনালোকৰ এইবাৰ কিন্তু কম্পিটিশনটো অলপ টাফ হ'ব অলপ মান বেলেগ হ'ব ষ্ট্ৰেটেজিটো আগতে সম্পূৰ্ণ ৰিটেন এক্সামৰ ভিত্তিতে আপোনালোকৰ সিলেকশন পোৱা বুলি ক'ব পাৰি যেহেতু ভাইভাত অনলি 5 মার্কস আছিল কিন্তু এইবাৰ ভাইভাত বহুতখিনি ইনক্ৰিজ কৰিলে 15 মার্কস কৰি দিলে আৰু ৰিটেনত আপোনালোকৰ 135 আছে টোটাল 150 ৰ ভিতৰত আপোনালোকৰ ফাইনাল সিলেকশন হ'ব গতিকে ৰিটেনো ভাল হ'ব লাগিব আপোনালোকৰ আৰু লগতে ভাইভাও ভাল হ'ব লাগিব অকল ৰিটেন পাস কৰিলে ভাইভা বেয়া হলে নহব বা ভাইভা ভাল হলে ৰিটেনটো যদি জাস্ট কোনোমতে কাট অফটো ক্লিয়াৰ কৰে তেতিয়াও নহব গতিকে ৰিটেনৰ কাৰণে আপোনালোকৰ বেছি সময় নাই এতিয়া বন্ধুসকল হাৰ্ডলি 24-25 দিন মানে আছে আপোনালোকৰ গতিকে খুব সোনকালে আপোনালোকে প্ৰিপাৰেচন ভালকৈ আৰম্ভ কৰক আৰু যিসকলে পঢ়ি আছেটো আছে আৰু একেদিন ভালকৈ পঢ়ক বন্ধুসকল এইবাৰ ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব আপোনালোকৰ যেহেতু অৰেল বা ভাইভাত বেছি মার্কস আছে গতিকে আপোনালোকে অৰেল বা ইন্টাৰভিউ ওপৰত বেছি ডিপেন্ড কৰিব নোৱাৰে কাৰণ আপোনালোকে গম নাপায় কি কোৱেশ্চন হুধে কি নুহুধে বা কেনেকুৱা আপোনালোকৰ অৰেল বা ভাইভা কেনেকুৱা যায় আপোনালোকে গম নাপায় গতিকে আপোনালোকে চেষ্টা কৰক ৰিটেনত ভাল মার্কস আনাৰ কাৰণে মই ধৰি ললো এইবাৰ 135 ৰ ভিতৰত 90 মার্কস আনৰিজাৰ্ভ ক্যাটেগৰি বা ওপেন ক্যাটেগৰি কাট অফ হৈছে তেনেহলে আপোনালোকে 100+ মার্কস অনাৰ কাৰণে ট্ৰাই কৰক তেতিয়াহে আপোনালোকৰ ভাইভাত যদি অকমান ইফাল হৈও যায় তথাপি আপোনালোকৰ সিলেকশন হৈ যাব গতিকে অনলি জাস্ট কাট অফ ক্লিয়াৰ কৰিলে আপোনালোকৰ কিন্তু সিলেকশন হোৱাত অসুবিধা হ'ব পাৰে সেই কাৰণে বন্ধুসকল আপোনালোকে যেহেতু ৰিটেনত আপোনালোকৰ মার্কসটো নিজৰ হাতত আছে ভাইভাৰ মার্কস আপোনালোকৰ নিজৰ হাতত নাই সেই কাৰণে বন্ধুসকল আপোনালোকে ৰিটেনত যিমান পাৰে বেছিকৈ স্কোৰ কৰিব ট্ৰাই কৰক বেছি মার্কস আনিব ট্ৰাই কৰক জাস্ট কাট অফটো ক্লিয়াৰ নহয় বেলাই নিজৰ ক্যাটেগৰি যিমান কাট অফ থাকে তাতকৈ যেন আপোনালোকে 10-15 মার্কস বেছিকৈ আনিব পাৰে সেইখিনি ট্ৰাই কৰক তেতিয়া আপোনালোকে ভাইভাৰ ওপৰত বেছি ডিপেন্ডেন্ট হৈ থাকিব নালাগিব ভাইভা যেনেকুৱা নহলে আপোনালোকৰ সিলেকশন হোৱাৰ চান্স থাকিব গতিকে বন্ধুসকল আজি ভিডিওটো এইখিনি আছিল আগন্তুক ভিডিওত সম্পূৰ্ণ ডিটেইলছত মই এডিআৰই গ্ৰেড 4 এক্সামৰ কেনেকৈ প্ৰিপাৰেচন কৰিব কেনেকুৱা ষ্ট্ৰেটেজি হ'ব এইবাৰ গোটেইখিনি লৈ আহিম গতিকে আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বন্ধুসকল আজি ভিডিওটো এইখিনি আছিল থ্যাংক ইউ